এ ক প্ৰাকৃতিক সম্পদ কাক বোলে উত্তৰ আমাৰ পৃথিৱীখন বায়ু পানী মাটি খনিজ পদাৰ্থ অৰণ্য আৰু বন্য প্ৰাণীৰে ভৰা এইবোৰ প্ৰত্যেকেই একো একোটা সম্পদ প্ৰকৃতিত পোৱা এই সম্পদবোৰেই হৈছে প্ৰাকৃতিক সম্পদ খনিজ সম্পদ কাক বোলে উত্তৰ ভূগৰ্ভত পোৱা খাৰুৱা তেল প্ৰাকৃতিক গেছ কয়লা চূণশিল আদি সম্পদবোৰক খনিজ সম্পদ বোলা হয় গ অসমৰ প্ৰধান খনিজাত সম্পদসমূহ কি কি উত্তৰ অসমৰ প্ৰধান খনিজাত সম্পদসমূহ হৈছে খাৰুৱা তেল প্ৰাকৃতিক গেছ কয়লা চূণশিল আদি ঘ অসমক কিয় পনীয়া সোণৰ ৰাজ্য বুলি কোৱা হয় উত্তৰ অসম খাৰুৱা তেলৰ বাবে ভাৰতৰ ভিতৰতে এখন চহকী ৰাজ্য সেয়েহে অসমক পনীয়া সোণৰ ৰাজ্য বুলি কোৱা হয় 9 নম্বৰ প্ৰশ্ন হৈছে জলজ সম্পদ কি উত্তৰ পানীত থকা উদ্ভিদ আৰু প্ৰাণীসমূহক জলজ সম্পদ বুলি কোৱা হয় যেনে মাছ কাছ ঘৰিয়াল আদি প্ৰথম অসমৰ তিনিবিধ কৃষিজাত সম্পদৰ নাম লিখা উত্তৰ ধান মৰাপাট সৰিয়হ দ্বিতীয় তিনিবিধ বনজ সম্পদৰ নাম লিখা উত্তৰ শাল চেগুন তিতাচপা 2 নম্বৰ আমি কিয় প্ৰাকৃতিক সম্পদবোৰ সদ্য ব্যৱহাৰ কৰিব লাগে উত্তৰ সকলোবোৰ প্ৰাকৃতিক সম্পদ অতি মূল্যৱান সেয়েহে এই সম্পদবোৰ আমি সংৰক্ষণ কৰিব লাগে যাতে এইবোৰ প্ৰকৃতিৰ বুকুৰ পৰা নিঃশেষ হৈ নাযায় 3 নম্বৰ প্ৰশ্ন শুদ্ধ উত্তৰটোত শুদ্ধ চিন দিয়া ইয়াতে ক আছে আলকটৰা কয়লাখনিত পোৱা যায় বাক্যটো ভুল খ চূণশিল এবিধ বনজ সম্পদ বাক্যটো ভুল গ প্ৰাকৃতিক সম্পদ আমি সৎব্যৱহাৰ কৰিব লাগে বাক্যটো শুদ্ধ ঘ অসমৰ কাৰ্বি আংলং জিলাত খাৰুৱা তেল প্ৰচুৰ পৰিমাণে পোৱা যায় বাক্যটো ভুল ভূগৰ্ভত পোৱা খাৰুৱা তেল পোনে পোনে ব্যৱহাৰৰ বাবে উপযোগী এই বাক্যটো ভুল 4 নম্বৰ প্ৰশ্ন হৈছে ক অংশৰ লগত খ অংশ মিলোৱা ইয়াতে ক অংশ আৰু খ অংশ দিয়া আছে ইয়াতে কয়লা আছে ক অংশত খ অংশৰ লগত মিলিব খনিজ সম্পদ খাৰুৱা তেল আছে সেইটো খ অংশৰ লগত মিলিব পনীয়া সোণ গড় হাতী আছে সেইটো খ অংশৰ লগত বনজ সম্পদত মিলিব পানীত থকা প্ৰাণীসমূহ সেইটো খ অংশত থকা জলজ সম্পদৰ লগত মিলিব মই এনেধৰণে ক অংশৰ লগত খ অংশ আস্তনাই মিলাই দিছোঁ ইয়াৰ পিছত অসমৰ প্ৰাকৃতিক সম্পদ যিটো পাঠ তাৰ প্ৰথম পাঠতে দিয়া আছিলে তলত উল্লেখ কৰা বস্তুবোৰৰ নাম তালিকাত দিয়া ভাগ অনুসৰি লিখিব দিছে আৰু কেইবাটাও শব্দ দিছে সেইবোৰ বিভিন্ন ধৰণে তালিকাখনত দিব লাগে যেনে খেতিৰ পৰা পোৱা হাবিৰ পৰা পোৱা মাটিৰ তলৰ পৰা পোৱা আৰু পানীৰ পৰা পোৱা এনে ধৰণে এটা তালিকা দিছে সেই তালিকাত মই এনে ধৰণে দি দিছোঁ খেতিৰ পৰা পোৱা ধান নাৰিকল শাক অমিতা পালেং চাহপাত তামোল কুঁহিয়াৰ মাটি কঁঠাল পাণ হাবিৰ পৰা পোৱা দিছোঁ গড় হাতী চেগুন নাহৰ তিতাচপা ভালুক অজগৰ বান্দৰ বাঁহ বেত মাটিৰ তলৰ পৰা পোৱা কয়লা খাৰুৱা তেল চূণশিল প্ৰাকৃতিক গেছ পানীৰ পৰা পোৱা মাছ কাছ শিহু তিমি মাছ পদুম ফুল ইয়াৰ পিছত শিপিঠিত কিছুমান বনজ সম্পদৰ মানে কি দিয়া আছে ছবি দিয়া আছে সেইসমূহ দুটা ঘৰত উদ্ভিদ আৰু প্ৰাণী এনেকুৱা তালিকা এখন দি আছে তাত এনেধৰণে লিখিব লাগে মই এনেধৰণে লিখি দিছোঁ বনচুম আছে লিখা আগৰ পৰা তাত শাল দিছোঁ চেগুন দিছোঁ তিতাচপা দিছোঁ তাৰপিছত প্ৰাণী আছে দেওহাঁহ হাতী গড় বাঘ শগুন মহ হৰিণা বান্দৰ ধনেশ বৰটোকোলা ইত্যাদি ইয়াৰ পিছত আৰু পাঠভিত্তিক প্ৰশ্ন আছিলে চিন্তা কৰি লিখা ইয়াতে 3টা 4টা প্ৰশ্ন দিছে যেনে যান বাহন চলাবলৈ আমাক কি ইন্ধন লাগে ইয়াতে উত্তৰ মই এনেধৰণে দি দিছোঁ কিতাপতে পেট্ৰল ডিজেল প্ৰাকৃতিক গেছ ষ্টভ জ্বলাবলৈ কি ইন্ধনৰ প্ৰয়োজন ইয়াত হ'ব প্ৰাকৃতিক গেছ কল কাৰখানা চলাবলৈ কি ইন্ধন লাগে ইয়াতে হ'ব কয়লা খাৰুৱা তেল নহ'লে আমাৰ কি অসুবিধা হ'ব গাড়ী মটৰ চলাব আমি নোৱাৰিম ইয়াৰ পিছত মই দিছোঁ ৰন্ধন গেছ পোৱা নাযাব তাৰপিছত আৰু দিছোঁ লেম্প চাকি ষ্টভ আদি জ্বলাব নোৱাৰিম গতিকে যিসকলে মোৰ ভিডিঅ'টি চাই ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ যেন নাপাহৰে প্লিজ ছাবস্ক্ৰাইব কৰিব